শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে অসম বিধানসভাত হিন্দী ভাষাৰ অন্তৰ্ভুক্তি হ'ল লগও দেখিবলৈ পালোঁ। অসমীয়া আৰু বড়ো মানুহৰ মাজত সংঘাতৰ সৃষ্টি কৰি পিছ দুৱাৰেদি সংঘাতৰ সুবিধা লৈ বড়ো ভাষাৰ অন্তৰ্ভুক্তি কৰা হ'ল। আচলতে কথাটো বহুত মানুহক ডাইভাৰ্ট কৰি কথাটো বহুত বুদ্ধিৰে কৰা গ'ল। বড়ো ভাষা বিধানসভাৰ পৰা আঁতৰিছে বুলি বাতৰি হোৱাৰ লগে লগে আচলতে BTADত প্ৰতিবাদ হ'ল। BTADত বহুজনে অসমীয়া ভাষাটো মুচি দিলে। এটা সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ল। তাৰ প্ৰতিক্ৰিয়া হিচাপে অসমীয়া মানুহেও দাবী কৰিলে, অসমৰ মানুহে অসমীয়া ভাষীসকলে দাবী কৰিলে যে বড়ো ভূমিত অসমীয়া ভাষাটো থাকিব লাগিব। আৰু বড়ো ভাষা কোৱা মানুহখিনিৰ দাবী হ'ল যে বড়ো ভাষাক অৱমাননা কৰা হ'ল, গতিকে তেওঁলোকেও প্ৰতিবাদ কৰিলে। এই অসমীয়া ভাষী আৰু বড়ো ভাষী মানুহৰ মাজত সংঘাতৰ সুবিধা লৈ গইনা লৈ বিধানসভাত অন্তৰ্ভুক্তি কৰা হ'ল হিন্দী ভাষা। ভাষাক লৈ আপত্তি কৰিবলগীয়া নাই, কিন্তু কথাটো হ'ল